কালি পুলিচৰ গুলিত এজন কাৰ্বি যুৱকৰ মৃত্যু হৈছে আৰু একাংশ কাৰ্বি লোকে দোকান জুই জ্বলাই দিওঁতে দোকানৰ ভিতৰত এজন যুৱক আছিলে। তেওঁ দিব্যাংগ আছিলে আৰু ভৰিখন্দি খোজ কাঢ়িব নোৱাৰিছিলে। তেওঁ ওলাই আহিব নোৱাৰিলে আৰু ফলত তেওঁ জীৱনতে অগ্নিদগ্ধ হয়। গতিকে যোৱাকালিৰ ঘটনাত দুজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে আৰু কেইজনমান লোক আহতও হৈছে। আজি ৰাতিপুৱাৰ পৰা পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ। তাতে আমাৰ ডিজিপিও আছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰীও আছে। মই ভাবোঁ যে পৰিৱেশ নিশ্চয় আজিৰ ভিতৰত উন্নত হ'ব আৰু তাত আৰ্মিও আছে ফ্লেগ মাৰ্চৰ কাৰণে। গতিকে মই ভাবোঁ যে আজি পৰিৱেশ উন্নত হ'ব, কাৰণ এতিয়ালৈকে দিনত 1টা বাজিছে। আজি কোনো নতুন ঘটনাৰ খবৰ নাই। যিহেতু ইলেকশ্যন আহি আছে, অলপ 2-4টা জেগাত এনেকুৱা বিক্ষিপ্ত ঘটনা হ'ব বুলি আগৰে পৰাই আমি অনুমান কৰিছিলোঁ আৰু বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহটো আমি সতৰ্কতাৰে আগবাঢ়িব লাগিব। ইয়াত আৰু তৃতীয় পক্ষ, চতুৰ্থ পক্ষ এইবিলাক মই ক'ব খোজা নাই, কিন্তু এটাই কথা যে কোনেও শান্তিপূৰ্ণ আন্দোলনৰ কথা বেলেগ, হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান নহয়। খেৰণীত কাৰ্বি ৰাইজে যিটো দাবী কৰিছে, একাংশ কাৰ্বি ৰাইজে, যে VGR PGRত থকা মানুহখিনিক উচ্ছেদ কৰি দিয়ক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে। কোৰ্টক বাদ দিটো কোনেও কাম কৰিব নোৱাৰে। যদি মই কিবা এটা কৰিব যাওঁ, মোৰ ওপৰতে কণ্টেম্প অফ কোৰ্ট হ'ব। দ্বিতীয়তে, যিখিনি মানুহ তাত বহি আছে তেওঁলোকৰ অধিকাৰ কি, এই বিষয়েও কোৰ্টত আলোচনা হ'ব। আনকি আমি ফৰেষ্টৰ পৰা যিমানবোৰ আজিলৈকে এভিকশ্যন কৰিছোঁ, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট 2-3বাৰকৈ কেছ খেলাৰ পিছতহে, কোৰ্টে হাঁ বুলি কোৱাৰ পিছতহে আমি এভিকশ্যন কৰিছোঁ। বহুত সময়ত মানুহে মোক কয় ইয়াত কৰি দিয়ক, তাত কৰি দিয়ক। তেতিয়া মই কওঁ লাহে লাহে, কাৰণ আইন আৰু আদালতক উপেক্ষা কৰি কোনো চৰকাৰে কাম কৰিব নোৱাৰে। এভিকশ্যন কৰিম বুলি ক'লেওতো পুলিচে কৰিব নোৱাৰে, কাৰণ কণ্টেম্প অফ কোৰ্ট তেওঁলোকৰ ওপৰত লাগিব। এই কথাখিনি কিয় বুজি পোৱা নাই বা বুজাৰ চেষ্টা হোৱা নাই, সেই বিষয়ে মই অপাৰক ক'বৰ কাৰণে। কিন্তু নিশ্চিতভাৱে যেতিয়া মই তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিম, তেওঁলোকৰ মাজত যদি কিবা ভুল ধাৰণা আছে সেই বিষয়ে মই বুজি পাম। কিন্তু এতিয়ালৈকে সাধাৰণতে কোৰ্টৰ অৰ্ডাৰ থাকিলে বাকী মানুহবিলাকে জবৰদস্তি নকৰে। এই যোৱা 2 দিনত হোৱা ঘটনাটো আমি চাব লাগিব, কিন্তু এতিয়া পৰিস্থিতি শান্তি হওক, তাৰ পিছত বিষয়টো সম্পৰ্কে আমি পৰীক্ষা কৰিম।